প্ৰেছাৰ কুকাৰত বনোৱা হওক গাজৰৰ হালোৱা মাত্ৰ আধা ঘণ্টাত। নমস্কাৰ সকলোকে, তৃপ্তিৰ হাঁহ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। গাজৰৰ হালোৱা বনাবৰ বাবে মই লৈছোঁ আধা কেজি গাজৰ। গাজৰখিনি ভালদৰে ধুই লৈ বাকলিখিনি গুচাই লৈ টুকুৰা টুকুৰাকৈ কাটি লওঁ। টুকুৰা টুকুৰাকৈ কাটি লোৱা গাজৰখিনি আমি প্ৰেছাৰ কুকাৰত দি লৈ 1 লিটাৰ গাখীৰ দি দিওঁ। তাতে আমি এড কৰিম এচামুচ বাটাৰ। এতিয়া আমি 2টা হুইচেল অহালৈকে এৰি দিওঁ। 2টা হুইচেল অহাৰ পাছত আমাৰ গাজৰখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি মেছ কৰি লওঁ। গাজৰখিনি মেছ কৰি লৈ আমি ইয়াতে জোখমতে চেনি এড কৰিম। ভালদৰে লৰাই লৈ গাজৰৰ পানীখিনি আমি শুকাবলৈ বুলি থৈ দিওঁ। এয়া আমাৰ গাজৰৰ হালোৱা ৰেডি হৈছে, দেখিছেনে? এতিয়া আমি ইয়াতে এড কৰিম ড্ৰাই ফ্ৰুটছ। আজি আমাৰ গাজৰৰ হালোৱা মাত্ৰ আধা ঘণ্টাত ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰিব। এনেদৰে নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।